কণমানিটিয়ে বাৰে বাৰে হাত মেলিছে। ১.৫ বছৰীয়া কণমানিটিক অলপ মৰম লাগে। কাষত কিন্তু কোনো নাই। কোনেও কোচত তুলি ল'ব পৰা নাই শিশুটিক। কোনেও কাষ চাপি যাব নোৱাৰে তাৰ। উপায় নাই, তাৰ ওচৰলৈ যাব নোৱাৰে। পজিটিভ হোৱাৰ পিছত দুচকু সেমেকাই তোলা এই জীয়া কাহিনী অনিচ্ছা সত্ত্বেও আপোনাক ক'ব খুজিছো। কাহিনীটো চৰাইদেউ জিলাৰ সোণাৰীৰ। এই কণমানি ১.৫ বছৰীয়া শিশুটি COVID-19 পজিটিভ। একো নাই উপায় নাই, তাৰ ওচৰলৈ যাব নোৱাৰি। শিশুটিৰ পিতৃ মাতৃও কৰোণা পজিটিভ। কণমানি শিশুটিও কৰোণা পজিটিভ হোৱাৰ পিছত এনে দৃশ্যৰ অৱতাৰণা হৈছে। হাৰিয়ানাৰ গুৰগাঁৱৰ পৰা বাছেৰে আহিছিল ৩জনীয়া পৰিয়ালটো। ৩ দিন পূৰ্বেই পিতৃৰ শৰীৰত COVID-19 পজিটিভ পোৱাৰ পিছত পত্নী আৰু কণমানিটিৰো শৰীৰত COVID-19 পজিটিভ। আৰু তাৰ পিছত হৃদয় বিগলিত কৰা এনে দৃশ্যৰ অৱতাৰণা। কণমানিটিক মাতৃয়ে এম্বুলেন্সত তুলি দিছে। কণমানিটিক অলপমান মৰম লাগে। মাতৃ বয়বস্তু গোটাবলৈ আঁতৰি গৈছে। কণমানিটিক অলপ আবদাৰ লাগে। একো নাই উপায় নাই, তাৰ ওচৰলৈ যাব নোৱাৰি। উপায় নাই। কিন্তু এখোজ আগুৱাই গৈ এখোজ পিছুৱাই আহিছে অনেকজন। কোনেও শিশুটিক কোচত তুলি ল'বলৈ সাহস কৰা নাই। পজিটিভ হোৱাৰ পিছত দুচকু সেমেকাই তোলা এনে ছবিয়ে সকলোকে ব্যথিত কৰিছে। সোণাৰীৰ সাপেখাতিত থকা আদৰ্শ চিকিৎসালয়ৰ আইচলেশ্যনত লৈ যোৱাৰ পূৰ্বেই এনে দৃশ্যৰ অৱতাৰণা হ'ল। তেখেতসকলৰ এতিয়া পজিটিভ ওলাইছে। আমি আশা কৰিছোঁ যাতে এনেকুৱা ধৰণৰ যিটো মানুহৰ সংস্পৰ্শত এই ক'ভিড পজিটিভ যেতিয়া হয়, সকলো ৰাইজে জনা উচিত যে এনেকুৱা ধৰণৰ সংস্পৰ্শত আহিবৰ কাৰণে চেষ্টা কৰা উচিত নহয়। এই কণমানিটিয়ে বুজি পোৱা নাই কৰোণা কি, COVID-19 পজিটিভ কি। মানুহবোৰ কিয় তাৰ কাষ চাপি যোৱা নাই। সি কেৱল অলপমান মৰম বিচাৰি উৎপাৱল হৈ পৰিছে। একো নাই উপায় নাই, তাৰ ওচৰলৈ যাব নোৱাৰি। আজিৰ তাৰিখত এয়াই বাস্তৱ ছবি। কিন্তু শিশুটিৰ এনে অৱস্থা দেখি সকলোৱে প্ৰাৰ্থনা কৰিছে শিশুটি সুস্থ হৈ উঠক, পিতৃ মাতৃ সুস্থ হৈ উঠক, আকৌ আৰম্ভ হওক এক নতুন যাত্ৰা, জীৱনৰ জয়যাত্ৰা। একো নানকৈ হৈ গৈছে, ভালে হৈছে। সাপেখাতিৰ পৰা মিণ্টু বৰা, DY 365। লাগে।